আজিকালি আমাৰ মানুহবিলাকে খাৰ টেঙা টুকুচা এইবিলাক খাবলৈ প্ৰায়ে এৰিছে। আজি ভাবিলোঁ মই মাটিমাহৰ খাৰকে বনাওঁ। অকণমান তেলতে পাঁচফোৰণ দিলোঁ আৰু অলপ দিলোঁ পিঁয়াজ। মুনুৱে কৰিলে বেঙেনা ফ্ৰাই আৰু আলু ফ্ৰাই। বেঙেনা যে মুনুৱে খাই ভাল পায়, আমাৰ চেংদাঙেও চাগে সেইকাৰণে বহুত বেছি ভাল পায়, খুজি খুজি খায়ে আছে। মই মাটিমাহখিনি গোটাকেই বনাইছোঁ। কুকাৰতে অলপমান খাৰ দি পেলাই বইল কৰি ল'লোঁ আৰু ইয়াতে মই তেল মাৰি দিলোঁ। এইখন দেখিছেনে শলক জলক হৈ গ'ল, পৰে বুলি ভয়তে কেৰাহীখন চেঞ্জ কৰি ল'লোঁ আৰু ধুনীয়াকৈ যেতিয়া উতলটো আহিলে তাতে মই দি দিলোঁ আদা নহৰু। এনেকৈ বনোৱা খাৰখিনিত যে অকণমান মান ধনিয়া দিলে বৰ ভাল লাগে। আজি পিছে মান ধনিয়া দিয়া নাই, ঘৰৰে ধনিয়া আছিলে যে তাকে দিলোঁ। যেতিয়াৰ পৰা দেউতাকে খেতি কৰিবলৈ ল'লে তেতিয়াৰ পৰাই মুনুৱে কৈ আছিলে যে ঘৰৰ পাচলি দি এনেকৈ বোলে বইল খাবলৈ মন গৈছিলে। আজি তাই নিজে ৰান্ধিলে, অলপমান দাইলো দি দিলে। গাজৰ, ওলকবি, বন্ধাকবিৰে এইখন হৈছে বইল চব্জি। আজিৰ ভাত সাজ এনেকৈয়ে খাবলৈ ল'লোঁ। বহুত দিনৰ মূৰত এনেকৈ বইল শাকেৰে ভাত খাই সঁচাকৈ কৈছোঁ বহুত বেছি ভাল লাগিলে। আপোনালোকে যিসকলে ৰন্ধা নাই এদিন ৰান্ধি খাবচোন। অৱশ্যে বেঙেনা আৰু আলুখিনি তেল দি পেলাই বনোৱা, তাৰমানে সেইখিনি আছিলে যে ফ্ৰাই, আৰু এয়া বইল ডিমৰ সৈতে আমাৰ কাঁহীখন এয়া সজাই দিলোঁ। এইখিনি হৈছে আমাৰ খাৰখিনি। মাহেকে পষেকে যদি টেঙা তিতা খোৱা নাই তেতিয়াহ'লে খোৱা আৰম্ভ কৰি দিয়ক দেই। আমিও নিজৰ স্বাস্থ্য অলপমান বেয়া হোৱাৰ পিছতহে অলপ সচেতন হৈছোঁ। সকলো ভালে কুশলে থাকক। পুনৰ এটা নতুন মিনি ব্লগৰ সৈতে আহি আছোঁ। তেতিয়ালৈকে বাই বাই। সকলো ভালে থাকক, কুশলে থাকক।